মই আজি পাগল হৈ গৈছোঁ। মোৰ আজি মূৰে কাম কৰা নাই। মানুহ গোটেই শেষ। উজনি অসমৰ 3খন জিলা শেষ পুৰা। সব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত। সব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক। সব খতম। যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে সব শেষ হৈ গ'ল। মানুহ পাগল হৈ গৈছে। আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয়। মই ডিভাইচত আনিছোঁ, ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ। আৰু মই এফেক্টেড সমষ্টিৰ সব কাম এৰি মই বানপানীত ডুবি আছিলোঁ। তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে। কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ সব সম্পত্তি শেষ জীৱনৰ। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। সব শেষ, খতম, সব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও। মোক দিছে 12খন নাও, 12খন। এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে। সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে। সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টীম গৈ তাত বহি নলয়। সেইকাৰণে তাৰ DC কেইটাৰ ওপৰতে দি দিছে। DC কেইটাই একোৱে নাজানে, একোৱে কৰিব পৰা নাই, তীৰ্থৰ হৈ বহি আছে। এইফালে ভাগিছে, এইফালে উঠিছে, এইফালে মৰিছে, একো নাই। না নাও আছে, না পানী আছে, না খাদ্য আছে, না অন্য কোনো ব্যৱস্থা হৈছে, একো নাই। এই কথা ক'বলৈ যেতিয়া বিধানসভালৈ আহিছিলোঁ, বিধানসভাৰ পৰা মোক এক্সপেল কৰিছে। মই চিৰজীৱনৰ কাৰণে বিধায়ক পদটোৰ পৰা এক্সপেল কৰিবলৈ অনুৰোধ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া। এইটো সাহস নাই, সেইটো সাহস নাই, সেইটো সাহস নাই। মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই। আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ। মোক প্লিজ ক'বলৈ দিয়ক। কোনেও মোক সহায় নকৰিলে, কোনেও সহায় নকৰিলে। মোক যেতিয়া ক'বলৈ নিদিলে, মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, মোক নহ'লে এক্সপেল কৰি দিয়ক, নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব। অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই, সেই ঘৰবিলাকৰ ভিতৰত পূৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে। এক্সপেল যেতিয়া কৰি দিলে, মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ। আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। মই ৰাতি ৰাতি অকল এইটো কাৰণত আহিছোঁ, বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ। বিধানসভাৰ জৰিয়তে মই অসমবাসীৰ ৰাইজক কথাখিনি জনাব খুজিছোঁ, চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ। কিন্তু মোক পুলিচ লগাই, কি বুলি কয় এইবিলাক, মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চূৰে শাস্তি দি মোক ধৰি চুচৰাই লৈ বাহিৰ কৰি দিলে। এইবিলাক আপোনালোকক দেখুওৱা নাই, এইবিলাক ভিডিঅ'ত নোলায়। আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে। এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে, এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে। এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে। এই দুৰ্যোগত ঘৰ ভাগি গৈছে, মানুহ মৰি গৈছে। 100 মান, অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল, এতিয়া সন্ধান নাই। কালি 18টা ডেড বডি ওলাইছে নাজিৰাত, আজি ওলাইছে 10টা। আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে। অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে। কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে, যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে, যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে, আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে, একো ঘটনা ঘটা নাই।
আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ। মই আপোনালোকক জনাব খুজিছিলোঁ, মই অসম বিধানসভাত ক'ব খুজিছিলোঁ